বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত মুগদীত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি মুগদীবাসী ৰাইজৰ উদ্যোগত মুগদী বজাৰ কমিটিৰ সহযোগত মুগদী বজাৰত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰায় 2 শতাধিক অনুৰাগীয়ে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটো আওৰাই অঞ্চলটো বাইক সমদল উলিয়ায়। মৰমৰ শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি গাঁওখনৰ প্ৰতি ঘৰৰ পদূলিত এগছি বন্তি জ্বলাই আত্মাৰ সদ্গতি কামনা কৰে। সন্ধিয়া 6 বজাত সমূহীয়া বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু এখন শোকসভা অনুষ্ঠিত কৰি সমূহ ৰাইজে একেলগে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীত পৰিৱেশন কৰি অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচী সমাপন কৰে। আজি আমি আমাৰ সকলোৰে মৰমৰ শিল্পী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আকস্মিক মৃত্যু আমি সকলোৱে মৰ্মাহত হৈছোঁ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আজি আমি মুগদীবাসী ৰাইজে লগতে ইয়াৰ আঞ্চলিক সমূহ ৰাইজে আমি লগ হৈ সমাবেত হৈ আজি সন্ধিয়া আমি আমাৰ মৰমৰ শিল্পীগৰাকীক আমি তেখেতক শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তেখেতৰ আত্মাই পৰম শান্তি লাভ কৰক, স্বৰ্গত বাস কৰক। আমি আজি এজন অতি মৰমৰ শিল্পীক হেৰুৱাই আমি সকলোৱে আৱেগত বিহ্বলিত হৈ আছোঁ আৰু এই চেগতে মই গোটেই অসমবাসী ৰাইজক তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে যাতে আমি সকলোৱে এই 3 দিন কাৰ্যসূচী ৰূপায়ণ কৰি থাকিব পাৰোঁ তাৰ কাৰণে মই আপোনাৰ চেনেলৰ জৰিয়তে মই আহ্বান জনাইছোঁ। কাৰ্যসূচী হিচাপে আমি আজি এটি সন্ধিয়া 5 বজাত শান্তি সমদল উলিয়াও। তাৰে লগতে আমি বন্তি প্ৰজ্বলন কৰোঁ আৰু আমি মৰমৰ শিল্পীগৰাকীক আমাৰ ফুলেৰে আমি তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। কাৰ্যসূচী আমি তেখেতৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়া নহলৈকে আমি এই 3 দিন কাৰ্যসূচী চলাই থাকিম। মুকালমাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট ATV ডিজিটেল।